কংগ্ৰেছৰ কিয় এনেকুৱা হোৱা বুলি ভাবে? গৌৰৱ গগৈ য'ত হাৰিছে চাওক, যোনে ৰাইজৰ লগত নাথাকে আৰু পাকিস্তানৰ প্ৰেমত থাকিলে, অকল মিয়া মুছলমানৰ প্ৰেমত থাকিলে কেনেকৈ হ'ব? আজি কংগ্ৰেছৰ কাৰণে দুৰ্দশা চাওক, এজনো হিন্দু মানুহ এতিয়া একমাত্ৰ নাওবৈচাৰ কেণ্ডিডেটজনে অলপমান লিড লৈ আছে। তাক বাদ দি যি 19খন আসনত কংগ্ৰেছে লিড লৈছে, 18খনেই সংখ্যালঘু মূলৰ মানে প্ৰায় মিয়া মুছলমানৰ। গতিকে এজনো হিন্দু মানুহ বিজয় হ'ব নোৱাৰাটো কিমান দুৰ্ভাগ্যজনক, সেইটো এবাৰ চিন্তা কৰক। চাওক, এই যে তিনি গগৈৰ অংক আপোনালোকে চলাই আছিল, এতিয়া গমেই পালে যে তাৰ 3 গগৈ 2 গগৈ ধাৰাশায়ী হ'ল। 1 গগৈ কি হয় এতিয়া অকণমান পিছত গম পাব। কংগ্ৰেছৰ কিয় এনেকুৱা হোৱা বুলি ভাবে? গৌৰৱ গগৈ য'ত হাৰিছে চাওক, যোনে ৰাইজৰ লগত নাথাকে আৰু পাকিস্তানৰ প্ৰেমত থাকিলে, অকল মিয়া মুছলমানৰ প্ৰেমত থাকিলে কেনেকৈ হ'ব? আজি কংগ্ৰেছৰ কাৰণে দুৰ্দশা চাওক, এজনো হিন্দু মানুহ এতিয়া একমাত্ৰ নাওবৈচাৰ কেণ্ডিডেটজনে অলপমান লিড লৈ আছে। তাক বাদ দি যি 19খন আসনত কংগ্ৰেছে লিড লৈছে, 18খনেই সংখ্যালঘু মূলৰ মানে প্ৰায় মিয়া মুছলমানৰ। গতিকে এজনো হিন্দু মানুহ বিজয় হ'ব নোৱাৰাটো কিমান দুৰ্ভাগ্যজনক, সেইটো এবাৰ চিন্তা কৰক। চাওক, এই যে 3 গগৈৰ অংক আপোনালোকে চলাই আছিল, এতিয়া গমেই পালে যে তাৰ 3 গগৈ 2 গগৈ ধাৰাশায়ী হ'ল। 1 গগৈ কি হয় এতিয়া অকণমান পিছত গম পাব। কংগ্ৰেছৰ কিয় এনেকুৱা হোৱা বুলি ভাবে? গৌৰৱ গগৈ য'ত হাৰিছে চাওক, যোনে ৰাইজৰ লগত নাথাকে আৰু পাকিস্তানৰ প্ৰেমত থাকিলে, অকল মিয়া মুছলমানৰ প্ৰেমত থাকিলে কেনেকৈ হ'ব? আজি কংগ্ৰেছৰ কাৰণে দুৰ্দশা চাওক, এজনো হিন্দু মানুহ এতিয়া একমাত্ৰ নাওবৈচাৰ কেণ্ডিডেটজনে অলপমান লিড লৈ আছে। তাক বাদ দি যি 19খন আসনত কংগ্ৰেছে লিড লৈছে, 18খনেই সংখ্যালঘু মূলৰ মানে প্ৰায় মিয়া মুছলমানৰ। গতিকে এজনো হিন্দু মানুহ বিজয় হ'ব নোৱাৰাটো কিমান দুৰ্ভাগ্যজনক, সেইটো এবাৰ চিন্তা কৰক। চাওক, এই যে 3 গগৈৰ অংক আপোনালোকে চলাই আছিল, এতিয়া গমেই পালে যে তাৰ 3 গগৈ 2 গগৈ ধাৰাশায়ী হ'ল। 1 গগৈ কি হয় এতিয়া অকণমান পিছত গম পাব। কংগ্ৰেছৰ কিয় এনেকুৱা হোৱা বুলি ভাবে? গৌৰৱ গগৈ য'ত হাৰিছে চাওক, যোনে ৰাইজৰ লগত নাথাকে আৰু পাকিস্তানৰ প্ৰেমত থাকিলে, অকল মিয়া মুছলমানৰ প্ৰেমত থাকিলে কেনেকৈ হ'ব? আজি কংগ্ৰেছৰ কাৰণে দুৰ্দশা চাওক, এজনো হিন্দু মানুহ এতিয়া একমাত্ৰ নাওবৈচাৰ কেণ্ডিডেটজনে অলপমান লিড লৈ আছে। তাক বাদ দি যি 19খন আসনত কংগ্ৰেছে লিড লৈছে, 18খনেই সংখ্যালঘু মূলৰ মানে প্ৰায় মিয়া মুছলমানৰ। গতিকে এজনো হিন্দু মানুহ বিজয় হ'ব নোৱাৰাটো কিমান দুৰ্ভাগ্যজনক, সেইটো এবাৰ চিন্তা কৰক। চাওক, এই যে 3 গগৈৰ অংক আপোনালোকে চলাই আছিল, এতিয়া গমেই পালে যে তাৰ 3 গগৈ 2 গগৈ ধাৰাশায়ী হ'ল। 1 গগৈ কি হয় এতিয়া অকণমান পিছত গম পাব।